নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি বা কলেজৰ যি এডমিশ্যন আছে 2025 বৰ্ষৰ যি PG এডমিশ্যন আছে তাৰ বিষয়ে আলোচনা কৰিম। 2025 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিলে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক 2026ৰ যিখিনি তথ্য আছে সেইখিনি জনাম। 2026 নটিফিকেশ্যন আউট হ'ব, এতিয়াও হোৱা নাই, কিন্তু তাৰ আগতে আপোনালোকক এইখিনি কথা জনাই থওঁ যাতে আপোনালোকে প্ৰিপেৰেশ্যন চলাব পাৰে। নৰ্থ লখিমপুৰ কলেজ আগতে নৰ্থ লখিমপুৰ কলেজ বুলি জনা হৈছে, এতিয়া ইউনিভাৰ্চিটি হ'ল। গতিকে ইউনিভাৰ্চিটি হোৱাৰ কাৰণে তাত আপোনালোকে PG কোৰ্চো কৰিব পাৰিব কেম্পাছৰ ভিতৰত। গতিকে কি কোৰ্চ আছে সেইখিনি কথা জনাওঁ। তাৰ আগতে জনাওঁ যে যোৱা বছৰ যি অনলাইন আবেদন হৈছিলে সেই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে বা কেতিয়া শেষ হৈছিলে। অনলাইন আবেদন 2 জুনৰ পৰা আৰম্ভ হৈছিলে যোৱাবাৰ, আৰু এণ্ড হৈছিলে আপোনালোকৰ 25 জুন, আৰু এণ্ট্ৰেন্স এক্সামটো আছিলে 28 জুনত। মাত্ৰ আপোনালোকৰ 2 দিন নে 3 দিনৰ ভিতৰতে এক্সামটো পাতিছিলে। গতিকে সেইখিনি কথা আপোনালোকে চাব লাগিব, কিমান টাইম দিয়ে বা কিমান টাইম নিদিয়ে। গতিকে আপোনালোকৰ হাতত খুব কম সময় থাকে। অনলাইন আবেদন আৰম্ভ হোৱাৰ পিছতেই দেখিছে 3 দিনৰ পিছতে এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হৈছে। মেৰিট লিষ্ট দিছে তাৰে 2 দিনৰ পিছতে। তেনেকৈ আপোনালোকৰ প্ৰচেছটো হয়, তেনেকৈ খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ কামখিনি হৈ যায়। যদি আমি চাওঁ কোৰ্চ ইনটেক কেপাচিটি ভেনু অফ এক্সামিনেশ্যন ফৰ এনি ডিটেইলছ প্লিজ কণ্টেক্ট। যদি চাওঁ MA আছামিজত 36টা আছে চিট। এইটো আপোনালোকৰ এক্সামটো হ'ব ডিপাৰ্টমেণ্ট অফ আছামিজত, অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ আছামিজে কণ্ডাক্ট কৰিব। ভেনুটো ডিপাৰ্টমেণ্ট অফ আছামিজৰ তাতে হ'ব, তাত ক'ৰবাত ৰুমতো হয়তো আপোনালোকক দিব। তেনেকৈ আপোনালোকৰ MA পলিটিকেল ছায়েন্সো ডিপাৰ্টমেণ্ট অফ পলিটিকেল ছায়েন্স, অৰ্থাৎ আপোনালোকৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি কেম্পাছতে আপোনালোকে এক্সাম দিব যাব লাগিব। MA কেমেষ্ট্ৰি তেনেকৈ ডিপাৰ্টমেণ্ট অফ কেমেষ্ট্ৰি 13টা চিট আছে। মাছ কমৰ কাৰণে কোনো ধৰণৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন নহয়। তাৰপৰা MSc ইন ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰনিক্স, MSc ইন ফিজিক্স 12 চিট আছে ডিপাৰ্টমেণ্ট অফ ফিজিক্স, MSc বটানী ডিপাৰ্টমেণ্ট অফ বটানী, MSc জুলজি 12টা চিট ডিপাৰ্টমেণ্ট অফ জুলজি, MA ইন ইংলিছ 22টা ডিপাৰ্টমেণ্ট অফ ইংলিছ, MA ইন এডুকেশ্যন 25টা চিট আছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, MA ইন ইকনমিক্স ডিপাৰ্টমেণ্ট অফ ইকনমিক্স। এইকেইটা আপোনালোকৰ এক্সাম হ'ব। যিকেইটা ন' এণ্ট্ৰেন্স এক্সাম লিখা আছে তাত এক্সাম অনুষ্ঠিত নহয়। এইখিনি চিট আপোনালোকৰ যোৱা বছৰ আছিলে, হয়তো এইবুলি অলপ চিট বাঢ়িবও পাৰে, যিহেতু আপোনালোকৰ ইউনিভাৰ্চিটিৰ কথা আছে, যিহেতু কম চিট ইয়াত উল্লেখ কৰা আছে। গতিকে এইবুলি হয়তো চিটৰ কেপাচিটি বা যি কোৰ্চ আছে সেই কোৰ্চো হয়তো বাঢ়িব পাৰে ইউনিভাৰ্চিটি হোৱাৰ পৰা। গতিকে হয়তো যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকে গম পাব যে চিট কিমান বাঢ়িছে বা কোৰ্চ কিবা নতুনকৈ জইন হৈছে নি। সেইখিনি কথা আমি যেতিয়া নটিফিকেশ্যন আউট হ'ব তেতিয়া আপোনালোকক মই জনাই দিম। তাৰপিছত আমি ইয়াত যদি আপোনালোকে চাই চিলেকশ্যন প্ৰচিডিঅ'ৰটো, ইয়াত আপোনালোকৰ টোটেল মাৰ্কছ এণ্ট্ৰেন্স এক্সামৰ 50 মাৰ্ক থাকিব। তাৰপিছত টাইম থাকিব 2 ঘণ্টা সময়। তাৰপিছত এডমিট কাৰ্ড ৰোল নম্বৰখিনি আপোনালোক দিয়া হ'ব। কৈছে যে প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট 50% মাৰ্কছ উইল বি টেকেন ফ্ৰম ডিগ্ৰী এণ্ড 50% মাৰ্কছ উইল বি এণ্ট্ৰেন্স এক্সামিনেশ্যন। অৰ্থাৎ আপোনালোকৰ 100 মাৰ্কছেই হয়, কিন্তু 100 মাৰ্কছৰ কাৰণে 50 মাৰ্ক থাকিব আপোনালোকৰ এণ্ট্ৰেন্স এক্সামত। 50 মাৰ্ক আহিব আপোনালোকৰ BA BSc BComৰ পৰা। গতিকে তেনেকৈ আপোনালোকৰ যোগ কৰা হ'ব। অৰ্থাৎ আপোনালোক 50ৰ ভিতৰত যিমান পাব আপোনালোকে এণ্ট্ৰেন্স এক্সামত ধৰি লওক 40 পালে, অৰ্থাৎ BA BScত আপুনি 80 ফটো পাইছে, টোটেল মাৰ্কছটো তেনেকৈ যোগ কৰা হ'ব। 50% মাৰ্কছ লোৱা হ'ব, অৰ্থাৎ আপুনি 50% যিমান হ'ব তেনেকৈ আপোনালোকৰ লোৱা হ'ব। 50% BA BScৰ পৰা, 50% আপোনালোকৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ পৰা। Those students whose degree final examination result are yet to be declared, marks at the 4th, 5th semester will be considered at the time of entrance examination. অৰ্থাৎ যিসকলৰ 6th চেমিষ্টাৰত পঢ়ি আছে বা 6th চেমিষ্টাৰ ৰিজাল্ট আহিবলৈ বাকী থাকিব, তেওঁলোকৰ মাৰ্কছ যিটো 5th চেমিষ্টাৰ বা 4th চেমিষ্টাৰ মাৰ্কছ পাব সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক কনচিডাৰ কৰা হ'ব এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে। অৰ্থাৎ আপোনালোকে ফাইনেল ইয়াৰ মাৰ্কশ্বিটখন আপলোড নকৰিলেও 5th চেমিষ্টাৰ 4th চেমিষ্টাৰ যিখন মাৰ্কশ্বিট থাকে সেইখন আপলোড কৰিলেও হৈ যায়। Selected student must submit their final year mark sheet, candidate certificate and other relevant document after declaration of their UG result. অৰ্থাৎ আপোনালোকে ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে যি চাৰ্টিফিকেট আছে বা যি মাৰ্কশ্বিট আছে সেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। যি অনলাইন এপ্লিকেশ্যন ফিজ আছিলে, অৰ্থাৎ যিটো এটা পে'মেণ্ট দিবলগীয়া হয় অনলাইন আবেদন কৰোঁতে, সেই পে'মেণ্টটো আছিলে আপোনালোকে 400 টকা যোৱা বছৰ। এইবুলি হয়তো বাঢ়িবও পাৰে বা চেমো থাকিব পাৰে, বা 405ৰ ভিতৰত আপোনালোকে ধৰি লওক। এণ্ড'মেণ্ট চিটো আছে। ইন অল ডিপাৰ্টমেণ্ট 10% টোটেল চিট উইল বি এডমিটেড ইন এণ্ড'মেণ্ট কেটেগৰী ফৰ এডমিশ্যন আণ্ডাৰ এণ্ড'মেণ্ট কেটেগৰী। অৰ্থাৎ 10% মানে হৈছে হয়তো এটা চিট আপোনালোকৰ এণ্ড'মেণ্ট চিটত থাকিব। অৰ্থাৎ যিটো এডমিশ্যন ফিজ থাকে তাতকৈ অলপ পে'মেণ্ট বেছিকৈ দি এবাৰৰ কাৰণে এবাৰত আপোনালোকে পে'মেণ্ট বেছিকৈ দি আপোনালোকে চিটটো ল'ব পাৰে, সেইটো কোৱা হয় এণ্ড'মেণ্ট চিট। তাৰপৰা আহিলে আপোনালোকৰ যদি আপোনালোকে চাই চিলেবাছ দি দিয়া হৈছে। আছামিজৰ কাৰণে চিলেবাছ এখন দি দিয়া হৈছে, অসমীয়াতে লিখি দিয়া হৈছে। কেনেকৈ কুৱেশ্যন আহিব সেইটো কথা উল্লেখ কৰিছে। অসমীয়া সাহিত্য ইতিহাস বা এইবিলাক লিখা আছে। ইয়াত কৈছে যে অবজেক্টিভ টাইপ কুৱেশ্যন 30টা আহিব, SI টাইপ কুৱেশ্যন আহিব
10টা অৰ্থাৎ 2টা 10 মাৰ্ক থাকিব 2টা কুৱেশ্যন আহিব 20 মাৰ্কৰ তেনেকৈ আপোনালোকক দিয়া হ'ব অসমীয়া ক্ষেত্ৰত তাৰপৰা ইলেক্ট্ৰনিক্সও UG CBCS চিলেবাছ চাবলৈ কৈছে ফিজিক্স নৰ্থ লখিমপুৰ কলেজৰ তাৰপৰা পলিটিকেল ছায়েন্সৰ কাৰণে তেনেকৈ এইখিনি চিলেবাছ চাবলৈ কৈছে কেমেষ্ট্ৰিও আপোনালোকক এনেকৈ চাবলৈ কৈছে আপোনালোকে নৰ্থ লখিমপুৰ কলেজৰ এই চিলেবাছে চাব লাগিব UG CBCS চিলেবাছ ফিজিক্স নৰ্থ লখিমপুৰ কলেজ বটানী আপোনালোকক চাবলৈ কৈছে কি গোটেই টপিককেইটাও দি দিছে গতিকে আপোনালোকৰ সুবিধা হ'ব পঢ়িবৰ কাৰণে চবৰে তেনেকৈ দি দিছে ইংলিছৰ কাৰণে আপোনালোক চাবলৈ কৈছে এইখিনি তাৰপিছত এডুকেশ্যনৰ কাৰণে আপোনালোকক চাবলৈ কৈছে পেটাৰ্ণটো কৈছে কিমান আহিব কেনেকৈ অবজেক্টিভ 20 মাৰ্ক আৰু ছাবজেক্টিভ 30 মাৰ্কৰ থাকিব ইকনমিক্সো দি দিয়া আছে চবৰে আপোনালোকৰ দি দিয়া হৈছে গতিকে আপোনালোকে প্ৰত্যেকটো হেৰিয়ত চাব পাৰিব এতিয়া যদি চাওঁ ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকৰ আছামিজ পলিটিকেল ছায়েন্স ইকনমিক্স ইংলিছৰ কাৰণে ফৰ ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ প্ৰথম বৰ্ষৰ কাৰণে 15,000 টকা ফৰ ছাবচিকুৱেণ্ট ইয়েৰ অৰ্থাৎ তাৰ পিছৰ বছৰৰ কাৰণে 15,000 টকা অৰ্থাৎ সেইটো আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 2 বছৰ থাকে এবছৰত আপোনালোকে 15,000 টকা দিব লাগিব আৰু নেক্সট বছৰত 15,000 টকা টোটেল আপোনালোকে 30,000 টকা পে'মেণ্ট কৰিব লাগিব 2 বছৰৰ কাৰণে প্ৰথম আপোনালোকে যেতিয়া এডমিশ্যন কৰিবলৈ যাব লাগিব তেতিয়া আপোনালোকে 15,000 টকা দিব লাগিব কেমেষ্ট্ৰি মাছ কম ইলেক্ট্ৰনিক ফিজিক্স বটানী জুলজি আপোনালোকে 20,000 প্ৰথম ছেমিষ্টাৰৰ কাৰণে ফৰ ফাৰ্ষ্ট ছেমিষ্টাৰ তাৰপিছত তাৰ পিছৰ বছৰত আপোনালোকে পিছৰ ছেমিষ্টাৰ অৰ্থাৎ পাৰ ছেমিষ্টাৰ মনত ৰাখিব যিকেইটা আছামিজ পলিটিকেল ছায়েন্স ইকনমিক্স আছিল তাত কিন্তু ফৰ ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ প্ৰথম বছৰৰ কাৰণে 15,000 টকা কিন্তু ছায়েন্সৰ ক্ষেত্ৰত বা মাছ কমৰ ক্ষেত্ৰত চাব আপোনালোকে যি পাৰ ছেমিষ্টাৰ আপোনালোকে 20,000 টকা দিব লাগিব অৰ্থাৎ 4টা ছেমিষ্টাৰত প্ৰথম ছেমিষ্টাৰ কাৰণে 20,000 টকা আৰু বাকী 3টা ছেমিষ্টাৰ কাৰণে 15,000কৈ আপোনালোকে দিব লাগিব 3 × 45 বোলে 20,000 আপোনালোকৰ 60 আপোনালোকৰ 5 হ'ব পে'মেণ্টটো তাৰপৰা এডুকেশ্যনৰ কাৰণে প্ৰথম বৰ্ষৰ কাৰণে 20,000 টকা ছাবচিকুৱেণ্ট ইয়েৰ অৰ্থাৎ নেক্সট বছৰৰ কাৰণে 15,000 টকা PGDCৰ কাৰণে 10,000 টকা প্ৰথম ছেমিষ্টাৰ কাৰণে তাৰপৰা ছাবচিকুৱেণ্ট ছেমিষ্টাৰ কাৰণে 8,000 টকাকৈ আপোনালোকে পে'মেণ্ট কৰিব লাগিব গতিকে এইখিনি এডমিশ্যনৰ ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকক মই জনাই দিলোঁ গতিকে এইখিনি আছিলে তথ্যখিনি যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ